কিমান সুৰক্ষিত আপোনাৰ হাছতীয়া ধন ধুবুৰীত সংঘটিত ভয়ংকৰ ঘটনা বেংকৰ পৰা ৩৪ লাখ টকালৈ উধাও বেংক কৰ্মচাৰী ফোন বন্ধ কৰি পলায়ন বেংক কৰ্মচাৰীৰ উইকলি বেচিছত ফোন কৰি আছোঁ ক'লে আমি ট্ৰেকিং কৰি আছোঁ তেখেতৰ মোবাইল নম্বৰটো ছুইচ অফ বেলেগ এটা নম্বৰ চাগে অন কৰিছে এইটো ট্ৰেকিং কৰি আছে ঘটনাৰ দিনা ৰহস্যজনকভাৱে ঘৰত নাছিল পিতৃ মাতৃ তথা পত্নী পৰিয়ালৰ মানুহটোও নাই সেইদিনাও যে মানে ইনচিডেণ্ট হোৱাৰ পিছত পৰিয়ালৰ কোনো নাই মা দেউতা ৱাইফ কোনো নাই ঘৰত ধুবুৰীস্থিত ইউকো বেংকৰ দক্ষিণ শালমৰা শাখাত এই ভয়ংকৰ কাণ্ড বেংক কৰ্মচাৰী শিৱশংকৰ প্ৰসাদ বিনৰ দ্বাৰা ধন লুটাক লৈ চাঞ্চল্য ৫ নম্বৰ ৱাৰ্ডৰ ইউকো বেংকৰ দক্ষিণ শালমৰা শাখাত কৰ্মৰত বেংক কৰ্মচাৰী শিৱশংকৰ প্ৰসাদে অকলে কৰিছিল নে এই পৰিকল্পনা কঠোৰ নিৰাপত্তা বেষ্টনী থকাৰ পাছতো ৩৪ লাখকৈ টকা গোপনে সৰকাবলৈ ক'ত পালে ইমান সাহ তেখেতে ফেব্ৰুৱাৰীৰ ৩ তাৰিখ তো সেইদিনা মানুহটো অহা নাই তো অলপ ডাউট হ'ল আমাৰ কাৰণ সদায় অহা মানুহ ছাডেনলি যদি গুচি যায় বা একো ইনফৰ্ম নাই ফোন ছুইচ অফ তাৰপিছত আমি গম পালোঁ যে তেখেতে এনেকৈ আমাৰ ইয়াৰ পৰাও পইচা লৈছে বেলেগৰ পৰাও লৈছে কাষ্টমাৰৰো জমা কৰা নাই তাৰপিছত আমি FIR কৰিলোঁ মানুহটো এতিয়াও পলাতন আছে এতিয়াও অহা নাই টকাৰ খেলি মেলি এতিয়ালৈকেতো 34 হ'ব বৰ্তমান এতিয়া ছাছপেণ্ড হৈ আছে কেৱল বেংকৰ ধনী নহয় গ্ৰাহকৰ জমা ধন বেংকত জমা নিদি ফেব্ৰুৱাৰী মাহৰ পৰা কৰি গৈছিল আত্মসাৎ ৩৪ লাখ টকাৰ ৮ লাখেই গ্ৰাহকৰ কষ্টুপাৰ্জিত ধন এই ক্ষেত্ৰত বেংক কৰ্তৃপক্ষই সুৰক্ষাজনিত দিশত দিয়া গুৰুত্ব সম্পৰ্কতো উঠিছে বিভিন্ন প্ৰশ্ন যদি ইমান দিনৰ পৰা গ্ৰাহকৰ ধন বেংকত জমা দিয়া নাছিল তেন্তে এই তথ্য পোহৰলৈ আহিবলৈ কিয় ইমান সময়ৰ প্ৰয়োজন হ'ল বেংক কৰ্তৃপক্ষৰ এতিয়া কাষ্টমাৰে যেতিয়া জমা দিয়ে সি কাউণ্টাৰ পাৰ্টটো দি দিয়ে এতিয়া সি জমা নকৰে এইটো তো এনেকৈ হ'লে আমাৰ দিনৰ শেষততো চব মিলিয়ে থাকিব একচুৱেল এমাউণ্টটো জমা নহয় সেইটো কাৰণে এনেকৈ এইটো কৰিছে 3জনমান আছিলে 3-4জন তেখেতৰ এনেকুৱা কৰিছে পিছত সিহঁতে কমপ্লেইন দিছে আমি তেতিয়া গম পালোঁ নহ'লেতো আমি গম নাপালোঁ আৰু বস্তুটো তাৰপিছত আমাৰো কেছটো শ্বৰ্ট হৈ আছিলে তাৰ কাৰণে এইটো আমি 3 তাৰিখে গম পালোঁ প্ৰশ্ন উঠিছে প্ৰবঞ্চক শিৱশংকৰ প্ৰসাদৰ ব্যাগম ধন লুটৰ ঘটনা শেহতীয়াকৈ কেনেকৈ আহিল পোহৰলৈ গ্ৰাহকক ধন শুহি খোৱা শিৱশংকৰৰ কাণ্ডত হতভম্ব বেংক কৰ্মচাৰী CCTVত তথ্য ধৰা পৰাৰ পাছতেই ইউকো বেংকত লাগিল হোৱাটোৱা এতিয়া এইদিনা ব্ৰাঞ্চত অকল 2জনেই ষ্টাফ আছিল সেইটো মানে ষ্টাফ কম হোৱাৰ ফাইদাটো উঠাইছে 1 তাৰিখে সন্ধিয়া গৈছে তেতিয়া ফিজিকেলিটো চালে যোনজন চাব লাগে তেখেত চালে চাই মেলি চাইন টাইন কৰি থৈ দিলে সেইদিনাটো পইচা মিলি আছিল কিন্তু এইদিনা তেখেতে কি কৰিছে মানুহ নোহোৱাৰ কাৰণে তেখেতে পইচাখিনি বেলেগ ঠাইত ৰাখি যোৱা টাইমত লৈ গৈছে এইখিনিতো আৰু গম পোৱা নাই নেক্সট দিনা 3 তাৰিখত যেতিয়া মানুহটো অহা নাই তেতিয়া ভল খুলি চাওঁতে পইচাটো কম থাকিল CCTV কেমেৰাত চাই কিনে এইখিনি কথাটো গম পোৱা হৈছে ইতিমধ্যে শাখাটোৰ প্ৰবন্ধক শ্ৰীদীপ পালে ধুবুৰী সদৰ আৰক্ষী থানা শিৱশংকৰ প্ৰসাদৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ আৰক্ষীক গোচৰ দিয়াৰ পাছতো এই পৰ্যন্ত অভিযুক্ত বেংক কৰ্মচাৰী শিৱশংকৰ প্ৰসাদক বিচাৰি নোপোৱাত বেংকটোৰ গ্ৰাহক কৰ্মচাৰীৰ মাজত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ধুবুৰীৰ পৰা ছাইদুৰ ৰহমান ৰিপৰ্ট প্ৰাগ নিউজ